পানীৰ আমাৰ ইয়াতে ইমানেই অসুবিধা মানে কি পানী এভেইলেবল আছে কিন্তু পানীত হৈছে আইৰণ পূৰা গতিকে বৰষুণৰ পানীটোনো কেনেকৈ ধৰি ৰাখিব পাৰোঁ ভাবি আছিলোঁ কিন্তু আজি বৰষুণ যাক ৰাতিপুৱা যেতিয়া আহিল তেতিয়া এটা কাম কৰিম বুলি ভাবিলোঁ বটল এটা কাটি ল'লোঁ কাটিলে মটৰৰ ডেলিভাৰী পাইপডাল বটলটোত সোমোৱাই দিলোঁ আৰু আমাৰ ঘৰৰে যিটো এল আছে এলটোৰ অৰ্থাৎ ৰেজিং যিখন আছে ৰেজিংখনৰ বটলটো এনেকৈ দি দিলোঁ ইয়াতে পানীটো পৰি আছে আৰু পানীটো গৈ মানে পাইপডাল পানীৰ টেংকিত দি থৈ দিছোঁ তাত পানীটো ভৰ্তি হৈ আছে মানে বৰষুণ যাক এতিয়া কমিল বাৰু মোটামুটি 50% ভৰ্তি হৈ গ'ল 10 মিনিটমানত আৰু এই ব্যৱস্থাটো কৰিম মানে বাৰিষাত দিনকেইটা এই ব্যৱস্থাটোৱে কৰি থাকিম যেতিয়া আমাৰ বাথৰুমত বা লেট্ৰিন চেট্ৰিনত এইবিলাক পানীটো ইয়াৰ পৰাই হ'ব গতিকে আইৰণ নাই বৰষুণৰ পানী পূৰা ডাইৰেক্ট পূৰা চিলচিলা পানী গতিকে এই ব্যৱস্থাটো কৰিলোঁ এই ব্যৱস্থাটো কেনেকুৱা লাগিছে আপোনালোকৰ মানে বেছি পইচা ইনভেষ্ট নকৰাকৈ আৰু কামটো চলাইছোঁ সেইখিনিয়ে যদি ভাল লাগে ভিডিঅ'টো চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব কমেণ্ট কৰিব